হেল্ল' গাইজ, তোমালোকক সকলোকে স্বাগতম জনাইছোঁ। আমাৰ এই ইউটিউব চেনেলটোলৈ অতি সুখবৰ আহিছে। যিসকল কেণ্ডিডেটছে এয়াৰফ'ৰ্চৰ বাবে অপেক্ষা কৰি আছিলা, অতি সুন্দৰ খবৰ আহিছে তোমালোকৰ বাবে। ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট আহিছে 2025 চনৰ, আৰু এইটো মুকলি কৰা হৈছে তোমালোকৰ যিহেতু গম পোৱাই অগ্নিবীৰ ভেনু ফালৰ পৰা বায়ু ফালৰ পৰা মুকলি কৰা হৈছে। আৰু ইয়াৰ অনলাইন আবেদন হৈ আছে। তো তোমালোকে যিসকলে অনলাইন আবেদন এতিয়ালৈকে কৰা নাই বা যদি কৰিম ভাবি আছা, তেতিয়াহ'লে অনলাইন আবেদন কৰি ল'বা। ইয়াৰ বাবে কেনেকুৱা ধৰণৰ অৰ্হতা লাগে, কি ধৰণৰ কিমান পৰা কিমান ধৰণৰ এজত ইয়াত লোৱা যায়, তো তোমালোকে সেয়া জানিবলৈ এই ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণৰূপে চোৱা। তো ব'লা আমি এই ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমতে তোমালোকে চোৱা ইণ্ডিয়ান এয়াৰফ'ৰ্চ ৰিক্ৰুইটমেণ্ট 2025 অগ্নিবীৰ বায়ু ফালৰ পৰা মুকলি কৰা হৈছে। আৰু ইণ্ডিয়ান এয়াৰফ'ৰ্চ লাষ্ট ডেট হৈছে 31/7/2025, অৰ্থাৎ 31 জুলাই তাৰিখে ইয়াৰ লাষ্ট ডেট হৈছে। যিসকল কেণ্ডিডেটছে এতিয়ালৈকে অনলাইন আবেদন কৰা নাই, তো তোমালোকে যিমান পাৰা অতি জল্দি অনলাইন আবেদন কৰি লোৱা। কাৰণ যদি তোমালোকে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা যে তোমালোকে 25, 26, 27, 28 বা তেনেকুৱা 20 তাৰিখৰ পিছত যদি তোমালোকে অনলাইন আবেদন কৰিম বুলি যদি ভাবা, তেতিয়াহ'লে তোমালোকৰ ইয়াত চাৰ্ভাৰো ডাউন হৈ যাব পাৰে। আৰু যিটো প্ৰত্যেক বছৰে সেইটো দেখা যায় যে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ জব যিমানেই আহে, তাত যদি তোমালোকে লাষ্ট ডেটলৈ অপেক্ষা কৰি থাকা, পিছত তোমালোকৰ অনলাইন আবেদন কৰোঁতে চাৰ্ভাৰ কিছু পৰিমাণে ডাউন হৈ যায়। আৰু এয়া মুকলি কৰা হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। আৰু এয়া হৈছে অগ্নিপথ স্কীমৰ ফালৰ পৰা। আৰু ইয়াত নেম অফ পোষ্ট অগ্নিবীৰ বায়ু, নেম অফ পোষ্ট এতিয়ালৈকে কিমানটা পোষ্ট আহিছে সেয়া এতিয়ালৈকে দি দিয়া নাই। যি নহওক, তোমালোকৰ ইয়াত যেতিয়াই পোষ্ট মুকলি কৰা হয় বহুতো পোষ্ট আহে, পিছত যেতিয়া তোমালোকে গম পাই যাবা। নেম অফ বেটছ অগ্নিবীৰ বায়ু ইনটেক 02/2026, নেম অফ স্কিম অগ্নিপথ স্কিম, ডিউৰেশ্যন অফ ছাৰ্ভিচ। আৰু ইয়াৰ ছাৰ্ভিচৰ যিহেতু গম পোৱা অগ্নিবীৰ ফালৰ পৰা যিহেতু মুকলি কৰি দিয়া হৈছে, 4 বছৰ ডিউৰেশ্যন আছে। নেম অফ ডিপাৰ্টমেণ্ট ইণ্ডিয়ান এয়াৰফ'ৰ্চ, ডিপাৰ্টমেণ্ট হৈছে ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা। আৰু নেম অফ মিনিষ্ট্ৰী অফ ডিফেন্স ইণ্ডিয়া। ডেট অফ লঞ্চ অফ দ্য স্কিম 14 জুন 2022, অৰ্থাৎ 14 জুন তাৰিখে এয়া স্কিম ওলোৱা হৈছিলে 2022 চনৰ। জব লোকেশ্যন অল ইণ্ডিয়া, সকলোতে ইয়াত পতা যাব। মোড অফ এপ্লিকেশ্যন অনলাইন, যিহেতু অনলাইন আবেদন কৰিব লাগিব সকলো কেণ্ডিডেটছে। হেল্পলাইন নম্বৰটো ইয়াত দি দিয়া আছে। যদি তোমালোকে কিছু সমস্যাৰ সন্মুখীন হোৱা, ইয়াত টেলিফোনৰ নাম্বাৰটো দি দিয়া আছে। তো তোমালোকে ইয়াত ফোন কৰি তোমালোকে জনাব পাৰা। 020-255-03105, ইয়াত দুটা ধৰণৰ নাম্বাৰ দি দিছে। তো তোমালোকে ইয়াত ফোন কৰি নিজৰ যি সমস্যাখিনি পাইছা তো ক'লে তোমালোকৰ যি সমস্যা হৈছে তাৰ ছল্ভ কৰি দিব। আৰু ৰিলেটেড আৰ্টিকলটো হৈছে অগ্নিপথ ৰিক্ৰুইটমেণ্ট ইলিজিবিলিটি ক্ৰাইটেৰিয়া ইয়াত দিয়া আছে। যিসকল কেণ্ডিডেটছে 2 জুলাই 2005 চনৰ পৰা জন্ম হৈছা আৰু 2 জানুৱাৰী 2009 চনৰ সেইসকল কেণ্ডিডেটছে আবেদন কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে কেণ্ডিডেট শুড হেভ পাছড। তোমালোকে হাই ছেকেণ্ডেৰী পাছ কৰা হ'লে আবেদন কৰিব পাৰিবা। আৰু তোমালোকৰ মেথছ, ফিজিক্স, ইংলিছ এইখিনি তোমালোকৰ থাকিব লাগিব, তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু 50 মাৰ্ক তোমালোকৰ থাকিবই লাগিব প্ৰত্যেক ছাবজেক্টতে। যদি 50তকৈ তলত আছে তেতিয়াহ'লে তোমালোকে আবেদন কৰিব নোৱাৰিবা। আৰু পাছ অফ 3 years ডিপ্ল'মা কোৰ্চ ইন ইঞ্জিনিয়াৰিং, এনেকুৱা এয়া তোমালোকৰ বিচাৰিছে। ঠিক আছে, আৰু এনেধৰণৰ কোনো ধৰণৰ বিচৰা নাই। আৰু ইয়াত চোৱা তোমালোকৰ যিকোনোতে 50% মাৰ্ক থাকিবই লাগিব, তেতিয়াহে তোমালোকে আবেদন কৰিব পাৰিবা। আৰু জেনেৰেল মেডিকেল ষ্টেণ্ডাৰ্ড অগ্নিবীৰ বায়ু আৰ এছ ফ'ল'। মিনিমাম একচেপ্টেবল হাইটটো বিচাৰিছে 152 চেণ্টিমিটাৰ জেনেৰেল কেণ্ডিডেটছৰ, আৰু 50 ফিমেলৰ ঠিক তেনেধৰণে বিচাৰিছে 152 চেণ্টিমিটাৰ। আৰু বাকী যিখিনি আছে কেণ্ডিডেটছৰ 147 হ'লে আবেদন কৰিব পাৰিবা। আৰু 147 আৰু 150 তেনেধৰণে দিয়া আছে। মেল কেণ্ডিডেটছৰ ইয়াত দিয়া আছে তোমালোকৰ চেষ্ট দিয়া আছে 77 চেণ্টিমিটাৰ বিচাৰিছে। আৰু যেতিয়া তোমালোকে বুকুখন ফুলাই দিবা তেতিয়া তোমালোকৰ 5 চেণ্টিমিটাৰ বাঢ়ি যাব লাগিব।
আৰু ফিমেল কেণ্ডিডেটছৰ দিয়া আছে ইয়াত কোনো ধৰণৰ 5 চেণ্টিমিটাৰ বঢ়াব পাৰিলেই হ'ব চেষ্টখন তোমালোকৰ ৱেইট এণ্ড হাইট এজ এইখিনি কোনো ধৰণৰ দিয়া নাই তো তোমালোকে যিমান পৰা অতি জলদি আবেদন কৰি ল'বা যিহেতু ইয়াত বহুতো ধৰণৰ দি থৈছে তোমালোকৰ বডিত টেটু চেটু থাকিলে তোমালোকে আবেদন কৰিব নোৱাৰিবা বা এনেধৰণৰ বহুতো দি থোৱা আছে আৰু ইয়াত তোমালোকৰ পে স্কেলটো চাই লোৱা পে স্কেল ঠিক অগ্নিবীৰৰ যি আছে চব পে স্কেল এনেধৰণে হ'ব তোমালোকৰ ফাৰ্ষ্ট ইয়েৰত হ'ব তোমালোকৰ 30,000 আৰু তোমালোকে হাতত পাবা 21,000 ছেকেণ্ড ইয়েৰত পাবা 33,000 হাতত পাবা তোমালোকে 23,000 থাৰ্ড ইয়েৰত তোমালোকে পাবা 36,500 আৰু তোমালোকৰ মানে হাতত পাবা 25,550 আৰু 4 ইয়েৰত পাবা 40,000 আৰু তোমালোকে হাতত পাবা 28,000 বাকী এক্সিট আফটাৰ 4 years তেতিয়া তোমালোকে পাবা তোমালোকৰ 10.4 লাখ প্লাছ তোমালোকে পইচা পাবা আৰু লাইফ ইঞ্চুৰেঞ্চ থাকিব 48 লাখ আৰু এক্সামিনেশ্যন ফ্ৰী তোমালোকৰ 550 টকা হ'ব আৰু ইয়াত তেনেধৰণৰ একো দিয়া নাই এপ্লাই কৰোঁতে কিছু নিয়মাৱলী মানি ল'ব লাগিব এইখিনি যিহেতু তোমালোকে ৱেবছাইটটো খোলোতে পাই যাবা আৰু ইম্পৰ্টেণ্ট ডেট দিয়া আছে 11 জুলাই 2025 আৰু লাষ্ট ডেটটো হৈছে 31 জুলাই 2025 আৰু এডমিট কাৰ্ড ৰিলিজ হ'ব তোমালোকৰ 23 ছেপ্টেম্বৰ 2025 আৰু ডেট অফ এক্সাম হ'ব 25 ছেপ্টেম্বৰ 2025 আৰু ৰিলিজ অফ প্ৰফেশ্যনেল চিলেকশ্যন লিষ্ট এয়া এতিয়ালৈকে দি দিয়া নাই প্ৰভিশ্যনেল আৰু ফাইনেল এনৰলমেণ্ট লিষ্ট এয়াও এতিয়ালৈকে দি দিয়া নাই তো তোমালোকে যিমান জলদি পৰা অনলাইন আবেদন কৰি লোৱা এইখিনি আছিল ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ ফালৰ পৰা অহা কিছু আপডেট তো ধন্যবাদ